ধেমাজি গোৱালচাপৰি জ্ঞানম ITIত নৱাগত আদৰণি সভা অনুষ্ঠিত। আজি সোমবাৰে দুপৰীয়া ধেমাজি জিলাৰ আগশাৰী শিক্ষানুষ্ঠান জ্ঞানম ITI নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত জ্ঞানম ITI অধ্যয়ন কৰি কিদৰে নিজেই নিজক আত্মনিৰ্ভৰে প্ৰতিষ্ঠা কৰিব পাৰি এই সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ত্ৰিদীপ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ আগত দাঙি ধৰাৰ লগতে জ্ঞানম ITI অধ্যয়ন কৰি আগন্তুক দিনত নিজৰ কৰ্ম একাগ্ৰতাৰ জৰিয়তে কিদৰে দেশ-বিদেশ উচ্চ পৰ্যায়ৰ কোম্পানীত চাকৰি পাব পাৰি এই ক্ষেত্ৰত বিৱৰণ দাঙি ধৰাৰ উপৰিও আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আজি উক্ত খনত মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। Simon Morale, মই ইলেক্ট্ৰিচিয়ানৰ হবিক কেপ্টেইন হয়। কিমান ঘৰ হয়? ছাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি বৰা। মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰ। কোৰ্চ হৈছে গীটাৰ। তোমাৰ হবিটো ক'বা? নেক্সট দিপ ক'বা। মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত। মই খেলি ভাল পাওঁ আৰু আপোনাৰ নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰীতি চেতিয়া। মোৰ ঘৰ ধেমাজি ভেপৰা। মই নাটকৰ লগত জড়িত। মই নাটক কৰি ভাল পাওঁ, কবিতা আবৃত্তি কৰি ভাল পাওঁ, নিজে কবিতা লিখি ভাল পাওঁ, সিমানে। তুমি কোনটো ট্ৰেডত লৈছা? মই ইলেক্ট্ৰিচিয়ান। তুমি নাটকৰ এটা ডাইলগ ক'ব পাৰিবা নেকি? যদিহে নমস্কাৰ, আজি আমাৰ এই 2026 চনৰ যিটো নতুন শিক্ষাবৰ্ষ ITIৰ কাৰণে, সেই শিক্ষাবৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ ইয়াত নাম মুকৰল কৰিলে তেওঁলোকক আমি আজি নৱাগত আদৰণি সভা পাতিলোঁ। আমাৰ লগত মৰিধল কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ লগতে ধেমাজি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ দুয়োজনেই এজন বিশিষ্ট অতিথি আৰু এজন সভাপতি হিচাপে আজি আমাৰ সভাখন খুব সুন্দৰকৈ পৰিচালনা কৰা হ'ল। এই নৱাগতসকলক আমি আমাৰ কলেজখনৰ কি কি সুবিধা আছে, কি কি ট্ৰেড আছে আৰু পৰৱৰ্তী কালত আমি কি কি ট্ৰেড খুলিবলৈ গৈ আছো সেই বিষয়ে অৱগত কৰালো, আমাৰ নিয়মাৱলীৰ বিষয়ে অৱগত কৰালো আৰু আমাৰ অগ্ৰ যিসকল ছাত্ৰ-ছাত্ৰী তাৰ ভিতৰত 113 জন ছাত্ৰ-ছাত্ৰীয়ে যে বিভিন্ন কোম্পানী আৰু চৰকাৰী চাকৰিত মকৰল হৈছে ইতিমধ্যে সেই বিষয়ে আমি অৱগত কৰালো। আৰু লগতে আমি আৰু এটা ঘোষণা কৰিলো যে আমাৰ ইয়াতে এতিয়া হোটেল মেনেজমেন্টৰ এটা কোৰ্চ আমি আৰম্ভ কৰিব খুজিছো আৰু সেই কোৰ্চটোৰ এটা চাৰ্টিফিকেট কোৰ্চ 3 মহীয়া। তাত 2 মাহ আমাৰ ইয়াত তেওঁলোকে প্ৰশিক্ষণ ল'ব, তাৰপিছত এমাহ আমি তেওঁলোকক ইণ্টাৰ্ণশ্বিপ হিচাপে হোটেল ৰিজৰ্ট আদিত প্লেচ কৰিম আৰু 3 মাহৰ পিছত তেওঁলোকক আমি আমাৰ ফালৰ পৰা চাকৰিত মকৰল কৰিম আৰু তাৰপিছত তেওঁলোকে যদি 3 মাহৰ ভিতৰত তাত যদি কিবা অসুবিধা পায় বা বেলেগ এখনলৈ যাব বিচাৰে তাৰো আমি ব্যৱস্থা কৰিম। আৰু ইয়াতে আমি স্কলাৰশ্বিপো ডিক্লেয়াৰ কৰিছো। আমি হোটেল মেনেজমেন্টৰ কোৰ্চটোত আমি 15,000 টকা ফিজ নিৰ্ধাৰণ কৰিছিলো, কিন্তু ভয়াৱহ বান পৰিস্থিতিত আমাৰ ৰাইজ যিহেতু জুৰুলা হৈছে আৰু যিসকলত বান পৰিস্থিতি হোৱা নাই তেওঁলোকে সেই জিলাকেইখনত সহায় আগবঢ়াইছে, গতিকে তেওঁলোকৰ সকাহ দিবৰ কাৰণে 15,000 টকাৰ ফিজটোত আমি 20% ৰিজাৰ্ভ আমি স্কলাৰশ্বিপ ডিক্লেয়াৰ কৰি 12,000 টকাত কোৰ্চটো কৰিম বুলি আমি সিদ্ধান্ত কৰি ঘোষণা কৰিলো। আৰু লগতে আমাৰ ITI যিবিলাক এবছৰীয়া ট্ৰেড আছে তাতো ফিজ আছিলে 21,500 টকা এডমিশ্যন ফিজ, তাতো আমি 50% ৰিডাকশ্যন দিয়ে 10,000 টকা আমি ৰিবেট হিচাপে আগবঢ়াইছো যাতে যিসকলে এই বান সাহায্য আগবঢ়ালে তেওঁলোকেও সকাহ পায়। আমি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আমাৰ ITI এখন চৰকাৰী ITI, এইটো বিল্ডিংটো চৰকাৰী অনুজ্ঞাপত্ৰ থকা ITI, গতিকে সকলোৰে পৰা সহযোগিতা আশা কৰিছো আৰু নৱবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ধন্যবাদ।